স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। আপোনালোকে যিহেতু গম পালে যে অষ্টম দৰমহা আয়োগ ইতিমধ্যে গঠন হ'বই আৰু তাৰ গঠন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে। যেতিয়া কেন্দ্ৰত তাৰ এনাউন্সমেণ্ট কৰা হৈছিলে 7 পে' কমিশ্যন 2016 চনৰ পৰা যিহেতু লাগু হৈছিলে, বৰ্তমান সেয়া শেষ হ'ব হ'লে আজি 9 বছৰ হৈ গ'ল আৰু 1/1/2024 পৰা 8 পে' কমিশ্যনখন লাগু হ'ব লাগে। ইয়াতে দৰমহা কিমান বাঢ়িব নাবাঢ়িব এইবিলাক যি বস্তু আছে ইয়াৰ আগতে তাৰ ভিডিঅ' বনোৱা আছে, সেইটো আপোনালোকে চেক কৰিব পাৰে। এতিয়া ইম্পৰ্টেণ্ট কথা যে এখন আপোনালোকে নতুন লেটাৰ চাগে কালি দেখিছে যে অষ্টম দৰমহা আয়োগৰ কাৰণে যি প্ৰতিবেদন তেওঁলোকে বনাব, তাৰ কাৰণে ষ্টাফ ছাইডৰ ফালৰ পৰা অৰ্থাৎ কৰ্মচাৰীখিনিৰ ফালৰ পৰা তেওঁলোকৰ কি আপত্তি আছে বা কেনেকুৱা ধৰণৰ টাৰ্মছ অফ ৰেফাৰেঞ্চখিনি কি হ'ব সেই বস্তুখিনি তেওঁলোকে জানিব বিচাৰিছে। চ' সেই বস্তুটোকে আপোনালোকক জনাওঁ যে এই টাৰ্মছ অফ ৰেফাৰেঞ্চ বস্তুটো হয় কি, একচুৱেলি তাত কি বস্তু সোমাই থাকে বা কি বস্তু তেওঁলোকে দিব লাগিব ছাজেশ্যনৰ কাৰণে, যাতে আপোনালোকে অলপ ভালদৰে বুজি পায়। চ' চাই লওক ভিডিঅ'টো। মই আগতে লেটাৰখন দেখাই লৈছোঁ, তাৰপিছত আমি বাকী কথাখিনি ক'ম। তো এইখন আপোনালোকে চাওক, এইখন আপোনালোকে কালি হয়তো বহুতে পাইছে। এইখন আপোনালোকৰ 23 জানুৱাৰীত ওলাইছে পৰহি ডেটত। চ' মিনিষ্ট্ৰী অফ পাৰ্চনেল PG এণ্ড পেঞ্চনছ ডিপাৰ্টমেণ্ট অফ পাৰ্চনেল এণ্ড ট্ৰেইনিঙৰ ফালৰ পৰা আহিছে। ক'লৈ গৈছে এইখন? শিৱ গোপাল মিশ্ৰা, তেওঁ হৈছে ছেক্ৰেটেৰী ষ্টাফ ছাইডৰ আমাৰ JCMৰ। চ' এতিয়া ইয়াতে মেটাৰটো কি হৈছে যে এজ ইউ আৰ এৱাৰ ইট হেজ বিন ডিচাইডেড টু ছেট আপ দ্য 8th চেণ্ট্ৰেল পে' কমিশ্যন। চ' অষ্টম দৰমহা আয়োগ যিহেতু গঠন হ'ব, অলৰেডি সেইটো ডিক্লেয়াৰ কৰিলেই। দ্য টাৰ্মছ অফ ৰেফাৰেঞ্চ TOR অফ দ্য 8th CPC আৰ নাও টু বি ফাইনেলাইজ। যিখিনি ৰেফাৰেঞ্চ টাৰ্ম হয়, টাৰ্মছ অফ ৰেফাৰেঞ্চখিনি 8th CPCক লৈ পেলাই, অৰ্থাৎ অষ্টম দৰমহা আয়োগক লৈ পেলাই যিখিনি কাম বন হ'ব লাগে, কি আপোনালোকৰ বস্তু থাকিব লাগিব, সেই বস্তুখিনি ফাইনেলাইজ কৰিব লাগে। ইট ইজ দেয়াৰ ফৰ ৰিকুৱেষ্টেড ডেট ছাজেশ্যন অফ দ্য ষ্টাফ ছাইড ইন দিছ ৰিগাৰ্ড মে প্লিজ বি চেণ্ড টু দ্য আণ্ডাৰচাইন এট দ্য আৰ্লিয়েষ্ট। তো তেওঁলোকে কৈছে যে ষ্টাফ ছাইডৰ যি ওজৰ আপত্তি আছে, তেওঁলোকে কি বিচাৰে অষ্টম দৰমহা আয়োগৰ পৰা, কেনেধৰণৰ কি হ'ব লাগে, কি হ'ব নালাগে, সেই বস্তুখিনি তেওঁলোকলৈ পঠিয়াব লাগে, ছাজেশ্যনখিনি দিব লাগে, যাতে তাৰ ভিত্তিত সেইখিনি চালি জাৰি চাই পেলাই অষ্টম দৰমহা আয়োগৰ যি প্ৰতিবেদন সেইবিলাক প্ৰিপেয়াৰ কৰিবলৈ আৰম্ভণি কৰিব পাৰে। চ' DSৰ ফালৰ পৰা দিয়া হৈছে। চ' এতিয়া কি হয় একচুৱেলি টাৰ্মছ অফ ৰেফাৰেঞ্চ কি হয়, চ' এই বস্তুখিনি গোটেইখিনি আপোনালোকক জনাম, চাই থাকক। চাওক, টাৰ্মছ অফ ৰেফাৰেঞ্চৰ প্ৰথম যিটো বস্তু হৈছে সেইটো হৈছে পে' ষ্ট্ৰাকচাৰ। অৰ্থাৎ আজি যিমানখিনি পে' কমিশ্যন আমাৰ হৈ গ'ল, চতুৰ্থ হওক, পঞ্চম হওক, ষষ্ঠ হওক, সপ্তম হওক, যিমানখিনি আমাৰ দৰমহা আয়োগ গ'ল, তাৰ যিবিলাক পে' ষ্ট্ৰাকচাৰ আছে, আজি আপুনি ধৰি লওক চাকৰি কৰিছে, পে' বেন 1 হ'ব পাৰে, পে' বেন 2 হ'ব পাৰে, পে' বেন 3 হ'ব পাৰে, পে' বেন 4 হ'ব পাৰে, পে' বেন 5 হ'ব পাৰে, অ'কে। চ' তেনেকুৱা যিয়ে হওক, চ' এই যি 8 পে' কমিশ্যন অষ্টম দৰমহা আয়োগত পে' ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব লাগিব, পে'মেণ্টবিলাক কেনেকুৱা হ'ব লাগিব, বা তাৰ বাদেও কিবা নতুন এলাৱেঞ্চেছ দিব পাৰে নেকি। আজি আপোনালোকে জানে যে আপোনালোকে এলাৱেঞ্চ কি পাই আছে, ধৰি লওক হাউচ ৰেণ্ট পাই আছে, DA পাই আছে, মেডিকেল এলাৱেঞ্চ পাই আছে, তাৰ বাদেও বেলেগ কিছুমান ক্ষেত্ৰত বেলেগ কিছুমান এলাৱেঞ্চ তেওঁলোকে পায়। চ' দৰমহাৰ লগত আৰু কিবা বেলেগ এলাৱেঞ্চ মানে থাকিব পাৰে নেকি, বা কিবা নতুন ইণ্ট্ৰডিউচ কৰিব লাগে নেকি, কিবা পুৰণা কাটিব লাগে নেকি, কোনোবাটো এলাৱেঞ্চ বেছিকৈ বঢ়াব লাগে নেকি, অ'কে, তেনেকুৱা ধৰণৰ বস্তুবিলাক। চ' সেইটো হৈছে আপোনালোকৰ পে' ক্ষেত্ৰত তেওঁলোকে সেইটো টাৰ্মছ অফ ৰেফাৰেঞ্চৰ হিচাপত তেওঁলোকে সেইটো দিব লাগিব। দ্বিতীয়টো হৈছে পে' ডিছপেৰিটি, যিটো মেইন যিটো বস্তু আমি যিটো কৈ থাকোঁ, পে' ডিছপেৰিটি। চ' এড্ৰেছিং grievances related to pay disparities among different cadres and departments। অৰ্থাৎ যিটো বস্তু আপোনালোকে আজি যে কৈ থাকে যে, মই বিশেষ এক্সাম্পলে দিছোঁ, সকলো বিভাগৰ জুনিয়ৰ এছিষ্টেণ্টে পায় 6,200, শিক্ষা বিভাগৰখিনিয়ে পায় 5,600, ডেট ইজ এ পে' ডিছপেৰিটি। এট দ্য ছেইম টাইম কিছুমানৰ কামৰ হিচাপত তেওঁলোকৰ পে'টো কম হয়, তেওঁলোক হয়তো গ্ৰেড 2 হিচাপত থাকিব লাগিছিলে, তেওঁলোক গ্ৰেড 3 হিচাপত আছে, কোনোবাটো হয়তো গ্ৰেড 1ত থাকিব লাগিছিলে, হয়তো গ্ৰেড 2ত আছে, অ'কে। চ' তেনেকুৱা ধৰণৰ বহুতখিনি বস্তু থাকে। কোনোবাটো হয়তো এটা গোটেই অফিচৰ হেড হয়, কিন্তু তেওঁলোকৰ চেলাৰী মাত্ৰ ধৰি লওক 22,000 স্কেলত 9,100 গ্ৰেড পে', কিন্তু এট দ্য ছেইম টাইম কিছুমান বেলেগ ডিপাৰ্টমেণ্টৰ বেলেগ মানুহে তাতছে বেছি তেওঁলোকে চেলাৰী পায়। তো তেনেকুৱা ধৰণৰ যিবিলাক ডিছপেৰিটি আছে পে' এণ্ড এলাৱেঞ্চেছৰ ক্ষেত্ৰত বা প্ৰমোশ্যনৰ ক্ষেত্ৰত, সেই বস্তুবিলাক ডিফাৰেণ্ট বেলেগ কেডাৰ হ'ব পাৰে, বেলেগ ডিপাৰ্টমেণ্ট হ'ব পাৰে। সেই ডিছপেৰিটিটো নোহোৱা কৰিবৰ কাৰণে তেওঁলোকে ডিটেইলকৈ বস্তুখিনি লিখি পেলাই তেওঁলোকে ৰিপৰ্ট ছাবমিট কৰিব লাগে। সেইটো হৈছে দ্বিতীয় ইম্পৰ্টেণ্ট পইণ্ট, যিটো টাৰ্মছ অফ ৰেফাৰেঞ্চত তেওঁলোকে পে' কমিশ্যনলৈ তেওঁলোকে পঠিয়াব লাগিব। তৃতীয়টো হৈছে মাৰ্কেট পেৰিটি। মাৰ্কেট পেৰিটি মানে হৈছে যে এনচিয়ৰিং দ্য পে' এণ্ড বেনিফিটছ আৰ কম্পিটিটিভ উইথ দ্য মাৰ্কেট ষ্টেণ্ডাৰ্ড। অৰ্থাৎ ইনফ্লেশ্যন এডজাষ্ট কৰি পেলাই তেওঁলোকে পে' এণ্ড এলাৱেঞ্চেছখিনি তেওঁলোকে দিব লাগিব মাৰ্কেটৰ লগত মিলাই লৈ পেলাই।
আজি আপোনালোকে কৈ আছে যে ডিএ বহুত কম হ'ল ডেফিনেটলি এইবাৰ ডিএ বহুত কম হৈছে এইবাৰ মাৰ্কেট হিচাপত যিটো মানে ফেক্টৰ ধৰে CPI যিটো ধৰে CPIটো আপোনালোকৰ কোনোবা এটা বেলেগ ঠাইত এটা ল' ফেক্টৰ ধৰি পেলাই তেওঁলোকে কৰি থকাৰ কাৰণে আজি ডিএ বহুত কম হ'ল চ' সেই বস্তুবিলাক আখুৱাবিলাক দূৰ কৰিবৰ কাৰণে এটা তেওঁলোকে মাৰ্কেট পেৰিটি হিচাপত এটা ৰিপৰ্ট দিব লাগিব ইয়াৰ পিছত থাকিলে পেঞ্চন এণ্ড ৰিটায়াৰমেণ্ট বেনিফিটছ চ' পেঞ্চনাৰৰ ক্ষেত্ৰত পেঞ্চন কেনেকৈ এডজাষ্ট কৰিব ইনফ্লেশ্যন লৈ পেলাই বা ৰিটায়াৰমেণ্ট বেনিফিটবিলাকত কি দিব লাগিব সেই তাত OPSও হয়তো সোমাব পাৰে বা বেলেগ বেলেগ আৰু কিবা কিবি সোমাব পাৰে চ' সেইবিলাক এটা বস্তু তেওঁলোকে ৰিপৰ্টত দিব লাগিব ইয়াৰ পিছত আহিলে ইকনমিক ইম্পেক্ট এনালাইচিছ চ' প্ৰপ'জিং ৰিভিজন অফ চেলাৰী এণ্ড এলাৱেঞ্চেছ ফৰ ছাপৰ্টিং ইকনমিক গ্ৰ'থ এণ্ড বুষ্ট কনজাম্পশ্যন চ' ইম্পেক্ট এনালাইচিছ সেইটো এটা বেলেগ এটা বস্তু ইকনমিক ইম্পেক্ট এনালাইচিছ ইয়াৰ পিছত থাকিলে ষ্টেক হোল্ডাৰ কনচালটেশ্যন চ' এইটো এটা বহুত ইম্পৰ্টেণ্ট বস্তু ষ্টেক হোল্ডাৰ কনচালটেশ্যনটো পে কমিশ্যন এটা বনাওঁতে ষ্টেক হোল্ডাৰ কনচালটেশ্যনটো এটা বহুত গুৰুত্বপূৰ্ণ বস্তু কিয় ষ্টেক হোল্ডাৰ কনচালটেশ্যন মানে কি হৈছে এংগেজিং উইথ দ্য চেণ্ট্ৰেল এণ্ড ষ্টেট গভৰ্ণমেণ্টছ এণ্ড ষ্টেক হোল্ডাৰ্ছ বিফৰ ফাইনেলাইজিং ৰেকমেণ্ডেশ্যন চ' ষ্টেক হোল্ডাৰ কনচালটেশ্যনত প্ৰথমতে ষ্টেট গভৰ্ণমেণ্টবিলাকৰ লগত কথা পাতিব যিবিলাক ফাইনেন্স ডিপাৰ্টমেণ্ট আছে কিবা আছে তাৰ লগতে যিবিলাক ফাৰ্ডাৰ ইউনিয়নবিলাক আছে বা এমপ্লয়ী এছ'চিয়েশ্যনবিলাক আছে তেওঁলোকৰ ছাজেশ্যন ল'ব যে তেওঁলোকৰ কি অসুবিধা আছে কি প্ৰব্লেম আছে পে তেওঁলোকৰ কিবা প্ৰব্লেম আছে নেকি প্ৰমোশ্যনৰ ক্ষেত্ৰত প্ৰব্লেম আছে নেকি ছাৰ্ভিচৰ ক্ষেত্ৰত প্ৰব্লেম আছে নেকি কি সাল সলনি কৰিব লাগে কি কৰিব লাগে সেই তেনেকুৱা ধৰণৰ বস্তুবিলাক সেইটো এটা বহুত ইম্পৰ্টেণ্ট ফেক্টৰ ইফেক্টিভ ডেট ছাজেষ্টিং দ্য ইফেক্টিভ ডেট ফৰ দ্য ৰেকমেণ্ডেশ্যন এইটোতো 1/26 হিচাপে তেওঁলোকে সেইটো প্ৰপ'জ কৰিব লাগিব তেনেকুৱা ধৰণৰ বস্তু চ' এইখিনিয়ে হৈছে মেইন টাৰ্মছ অফ ৰেফাৰেঞ্চ এটা পে কমিশ্যনৰ চ' এইখিনিৰ ওপৰত তেওঁলোকক মানে টাৰ্মছ অফ ৰেফাৰেঞ্চ হিচাপে তেওঁলোকক ছাজেশ্যন দিবলৈ কৈছে চ' মেইন এই বস্তুখিনি সোমাই যেতিয়া তেওঁলোকে এটা ছাজেশ্যন তেওঁলোকে ফৰৱাৰ্ড কৰিব পে কমিশ্যনৰ কাৰণে চ' মেইন বস্তুখিনি আই গেছ আপোনালোকে বুজি পালে চ' এইবিলাকেই বস্তু ইয়াতে যিকেইটা একেবাৰে উল্লেখযোগ্য বস্তু বুলি মই ভাবোঁ সেইকেইটা হৈছে ষ্টেক হোল্ডাৰ কনচালটেশ্যন দ্বিতীয়টো হৈছে আপোনালোকৰ ডিছপেৰিটি ইন দ্য পে প্ৰচেছ চ' তেনেকুৱা ধৰণৰ বস্তু চ' আশা কৰিছোঁ আপোনালোকে এই লেটাৰখনৰ মিনিংটো বা এই বস্তু গোটেইখিনি বুজি পালে চ' ইমানেই আছিলে থেংক ইউ নতুন ভিডিঅ'তে আকৌ লগ পাম আজিলৈ ইমানেই আছিলে ধন্যবাদ